তো যিসকলে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমত স্কুটি পাবা তেওঁলোকক এনেকুৱা ধৰণৰ ফৰ্ম পাইছে চাগে দুখন ফৰ্ম আছে কেনেকৈ কি বস্তু কি কৰিব লাগিব মই এইটো ভিডিঅ'ত ক'ম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইয়াত ফাৰ্ষ্ট লিখিছে হাই ডিয়াৰ ষ্টুডেণ্টছ অৰ পেৰেণ্টছ দিছ ইজ হাই স্পীড বাইকছ এটি ৰোড নিয়াৰ LCEB কলেজ মালিগাঁও গুৱাহাটী আচ্ছা এইখন ডিলাৰৰ পৰা আচলমতে চ' চাব বাৰু বাদ দিয়ক দিছ মেছেজ ইজ ৰিলেটেড টু প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম মানে এইটো কিহৰ কাৰণে তেওঁলোকে এই বস্তুখন উলিয়াইছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমটোৰ কাৰণে সকলোৱেতো গমেই পাইছে বাৰু তো ৰিলেভেণ্ট ডকুমেণ্টছ কি লাগিব তাৰ ৰিগাৰ্ডিঙো ইয়াত আপডেট আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমি গোটেইবিলাক আলোচনা কৰিম এই তলৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব গোটেইবিলাক আৰু চ' ফাৰ্ষ্ট আপোনালোকক লাগিব হাই ছেকেণ্ডাৰী এডমিট কাৰ্ড দুটা জেৰক্স কপি লাগিব তাৰপিছত হাই ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 2 কপি দেখিছে ইয়াত মাৰ্কশ্বিট 2 কপি হাই ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট কাউন্সিল অৰ কেৰেক্টাৰ চাৰ্টিফিকেট অৰ বুলি আছে ইয়াত এই দুটাৰ কোনোবা এটা হ'লে হ'ব অৰ বুলি আছে যিহেতু পান কাৰ্ডৰ 2টা কপি আধাৰ অৰ ভোটাৰ ID যদি তোমাৰ আধাৰ আৰু ভোটাৰৰ যিকোনো এটা হ'ব আৰু যদি নাই তোমাৰ ইনকেছ নাথাকিব পাৰে দেন নিজৰ পেৰেণ্টছৰ আধাৰ বা ভোটাৰ ID দি হৈ যাব 2 কপি দি যদি আধাৰ আধাৰ বা ভোটাৰ ID নাই তোমাৰ পাছপোৰ্ট সাইজ ফটো লাগিব 2টা আৰু এটা ষ্টিক ফাইল লাগিব 10 টকাতে পাই ষ্টিক ফাইল দোকানৰ পৰা কিনি ল'ব পাৰিবা along with these documents kindly fill the student beneficiary details declaration form attached along with the document তো ইয়াৰ লগত এই গোটেইবিলাকৰ লগত এই যিখন ফৰ্ম আছে এইখন ফিল আপ কৰি মানে লগত এটাচ কৰি দি দিব লাগিব তেতিয়া হ'ব চলক আৰু কি লিখিছে চাও ইয়াত ফৰ্মখন কেনেকৈ ফিল আপ কৰিব গোটেইবিলাক কম প্লিজ মেক দ্য এবভ ডকুমেণ্টছ ৰেডি এণ্ড ৱেইট ফৰ কল চ' ওপৰত যিবিলাক ডকুমেণ্টছৰ কথা কৈছে সেইবিলাক ফাৰ্ষ্ট আপোনালোকে ৰেডি কৰক তাৰপিছত ডিলাৰৰ পৰা ফোন যাবলৈ আপোনালোকে ৱেইট কৰক চাব ৰিচিভ নোট এটা দিছে ইয়াত বহুতে ভুল কৰে কাৰণে ৰিচিভ দ্য অৰিজিনেল প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট ফ্ৰম ইয়ৰ কনচাৰ্ণ্ড কলেজ এজ সুন এজ পচিবল স্কিম চাৰ্টিফিকেট আপোনালোকক যদি চাৰ্টিফিকেট সেইখন পোৱা নাই কলেজৰ পৰা লওক এজ সুন এজ পচিবল যিমান জলদি পাৰে সিমান জলদি দিছ উইল বি ৰিকুৱাৰ্ড এট দ্য টাইম অফ ডেলিভাৰী অফ ভেহিকেল যেতিয়া গাড়ীখন পাব আপোনালোকে তেতিয়া এই চাৰ্টিফিকেটখন লাগিব তাৰমানে আদাৰৱাইজ চাৰ্টিফিকেটখন নিদিব উইদাউট দ্য প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট ডেলিভাৰী উইল নট হেপেন যেতিয়ালৈ এই চাৰ্টিফিকেটখন আপোনালোকে নাপাব তেতিয়ালৈ আপোনালোকে তাৰমানে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ এই আণ্ডাৰত এই বাইকখন নাপাব স্কুটিখন নাপাব এড্ৰেছ ৱেৰ দ্য ডকুমেণ্টছ উইল বি ছাবমিটেড ইজ এই যিটো এড্ৰেছ আছে দেখিছে ন ইয়াত আপোনালোকে সেই ডকুমেণ্টছবিলাক ছাবমিট কৰিব লাগিব চাৰ্কেট দিছে আফটাৰ ছাবমিশ্যন দ্য ডকুমেণ্টছ বেনিফিচিয়াৰী উইল ৰিচিভ দ্য কল ফ্ৰম বাহন ৰেজিষ্ট্ৰেশ্যন OTP চ' এই বাহন ৰেজিষ্ট্ৰেশ্যন যিটো মানে যদি আপোনালোকে যেতিয়া ডকুমেণ্টছবিলাক ছাবমিট কৰিব তাৰপিছত এটা OTP এটা ৰিচিভ কৰিব হুইচ নিড টু বি শ্বেয়াৰ্ড ইমিডিয়েটলি আৰু যি OTPটো লগে লগে শ্বেয়াৰ কৰিব লাগিব কল কৰিব অবভিয়াছলি কল উইল বি কামিং ফ্ৰম এই দুটা নাম্বাৰ 7086053106 আৰু 8811003658 এই নাম্বাৰ দুটাৰ বাহিৰে বেলেগ নাম্বাৰেৰে কল নকৰে বুলি কৈছে অনলি এই দুটা নাম্বাৰ এই দুটাৰ বাহিৰে যদি বেলেগ নাম্বাৰেৰে কল আহে which is our official number for Pragyan Bharati scheme. Students are requested not to entertain any other number. So, এই দুটা নাম্বাৰৰ পৰা আহিব কল আৰু এই দুটা নাম্বাৰ বাহিৰত যদি বেলেগ নাম্বাৰৰ পৰা কল কৰি এই ডকুমেণ্টছবিলাক খোজে বা OTPটো খোজে নিদিব কোনেও আফটাৰ ছাবমিশ্যন এইটো ক'লোঁ এনি calls asking for any payments should not be entertained at any cost কোনোবাই যদি আপোনাক পইচা খুজি কল কৰে নিদিব পইচা
High-speed bikes will not take any responsibility for payment done by you to any stranger. So in case যদি আপোনালোকে কাবাক পেমেন্ট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এই কোনেও এইটো জিম্মেদাৰী ৰেসপন্সিবিলিটি নল'ব তো কাকো পেমেন্ট নকৰিব the flow of delivery are as follows so কেনেকৈ কি হ'ব চাওক receiving call from document submission will start alphabetically will start from December 5 December পৰা এইটো start হৈছে already আৰু এইটো alphabetically হ'ব first A তাৰপিছত B এনেকৈ আৰু document submission at high speed bikes as per call received from us so যেতিয়া কল কৰিব তাৰপিছত ডকুমেণ্টখিনি সাবমিট কৰিব লাগিব OTP receiving and sharing OTP within 15 days after document submission তো document submissionৰ পিছত 15 দিনৰ ভিতৰত বাইক পাই যাব receiving call from delivery within 15 days of OTP sharing আৰু ডেলিভাৰী কৰাৰ কাৰণে 15 দিনৰ ভিতৰত কল আহিব OTP দিয়াৰ পিছত ডেলিভাৰী অফ ভেহিকল to the concerned beneficiary need to come along with the original documents and a Pragyan Bharti scheme certificate with 2 set of Xerox at the time of delivery তো আপোনালোকে কি লাগিব Pragyan Bharti স্কুটি স্কিমৰ সাৰ্টিফিকেটখন লাগিব ডেলিভাৰী সময়ত আৰু দুটা জেৰক্স কপি লাগিব সব আপোনালোকৰ ডকুমেণ্টছখিনিৰ সো ইয়াত দিছে থ্যাংক ইউ ৱাৰ্ম ৰিগাৰ্ডছ হাই স্পীড বাইকছ তো এইখিনি বস্তু আৰু সো এইখন সাৰ্টিফিকেট কেনেকৈ ফিল আপ কৰিব মই দেখাই আছোঁ একদম ইজি ফাৰ্ষ্ট ইয়াৰ নাম নিজৰ নাম গাৰ্জেনৰ নাম মাদাৰৰ নাম এইটো ফাদাৰৰ নাম মাদাৰৰ নাম আপোনাৰ যদি মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দি দিব ফাদাৰৰ মোবাইল নাম্বাৰটো যদি ফাদাৰৰ নাই মাদাৰত দি দিব আৰু ৰিলেশ্যনটো ইয়াত দি দিব ৰিলেশ্যন হ'ব ডটাৰ বা সান পাৰ্মানেণ্ট এড্ৰেছটো লিখি দিব নিয়াৰেষ্ট লেণ্ডমাৰ্ক ওচৰত যদি কিবা মন্দিৰ আছে লিখি দিব নিয়াৰ অমুক টেম্পল বা নিয়াৰ অমুক মস্ক এই মছজিদটোৰ কাষত বা নিয়াৰ পাগলাদিয়া ৰিভাৰ যি আছে আৰু নিয়াৰ যি আৰু পিনক'ডটো দিব ষ্টেট টেম্পৰাৰী এড্ৰেছ যদি কিবা বেলেগ লিখি দিব যদি নাই তেতিয়াহ'লে ডু বুলি লিখি দিব পাৰে বা গোটেই অৰিজিনেল এড্ৰেছটো লিখি দিলেও হৈ যাব দুটা সেম লিখি দিব পাৰে একো নাই ইনষ্টিটিউশ্যন নেম ফ্ৰম হোৱেৰ ইউ হেভ পাছড আউট ক'ৰ পৰা পাছ কৰিছে তাৰ ইনষ্টিটিউশ্যনৰ নামটো লিখিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব ৰোল নাম্বাৰটো লিখিব ইয়াৰ অফ পাছিং এইটো চব হায়াৰ ছেকেণ্ডাৰীৰ গোটেই ডিটেইলছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ দেন ইয়াৰ অফ পাছিং Is this your first Pragyan Bharti scooty scheme? Scheme scooter. Then ইয়াত লিখিব yes YES যদি আপোনাৰ প্ৰথম আৰু যদি ধৰক নহয় তেতিয়াহ'লে নো লিখিব আৰু নো লিখিলে কিন্তু ইয়াত লিখিব লাগিব তো নো যদি হয় আপুনি স্কুটাৰ নাপায় চ' নো যদি যাৰে নো আছে শুনি চাব নালাগে Is this your first Pragyan Bharti scooty scheme scooter তো ইয়াত yes লিখি দিব এইটোত একো লিখিব নালাগে ইয়াত নামটো লিখিব ইয়াত সিগনেচাৰ এটা দিব বা নামটো ডাইৰেক্ট লিখি দিলে কথা নাই গাৰ্জেনৰ নাম মোবাইল নাম্বাৰ গাৰ্জেন সিগনেচাৰ ইয়াত আৰু সিগনেচাৰ এটা দেন গাৰ্জেনৰ সিগনেচাৰ আৰু এইখন এনেকৈ ফিল আপ কৰে এইখন আৰু এইখন কিবা কুৱেশ্যনছ থাকিলে কমেণ্ট বক্সত জনাব পাৰে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব ধন্যবাদ